দেৱতাৰ বৰে গৰ্ভৱতী হলে ঐ দেৱতাৰ বৰে গৰ্ভৱতী হলে অ এই কথা সমাজে নাজানে চৰিত্ৰহীন বুলি সকলোৱে কব চৰিত্ৰহীন বুলি সকলোৱে কব বেচা বুলি কব সমাজে বেচা বুলি কব সমাজে চাই কৈছিল হে দুইৰাণী এই প্ৰসাদখিনি মই নিজেই অনা নাই স্বয়ং ব্ৰহ্মাদেৱে দি পঠিয়াইছে আৰু তেওঁ কৈছে এই প্ৰসাদখিনি খালে হেনো তোমালোকৰ দুইজনীৰ ভিতৰত এজনীহে গৰ্ভৱতী হবা আৰু তেওঁ কৈছে তোমালোকৰ বংশত হেনো ৰামৰ জন্ম হ'ব আৰু তেতিয়া সৰু ৰাণীয়ে ডাঙৰ ৰাণীক চাই কৈছিল এ বাইদেউ এই প্ৰসাদখিনি খালে হেনো আমাৰ দুইজনীৰ ভিতৰত এজনীহে গৰ্ভৱতী হ'ম বোলে বাইদেউ গতিকে বাইদেউ এই প্ৰসাদখিনি আমি দুয়ো সমানে ভগাই খাওঁ আৰু এহি বুলি সৰু ৰাণী এখনি আগলতি কলপাত কাটি আনি কলপাতখনিৰ ওপৰত সেই প্ৰসাদখিনি থৈ দুই ৰাণীয়ে সমানে ভগাই খালে আমাৰ গাঁৱৰ দুই ৰাণীৰ বোলে এতিয়াহে কিবা হৈছে শুনা নাই শুনা নাই আপোনালোকে শুনিছে দুই ৰাণী এতিয়াহে দেখছি না কাণ্ড সিহঁতৰ আমাৰ তহঁতে শুনা পাইছা শুনা নাই তহঁতে শুনা নাই কি কৰি থাকা বিহুৰ কাম কৰি আছা মই কওঁ শুনবি এনে কথা শুনা নাই এনে
আছে হে পোহৰ আছে দেখোন হয় নেকি এতিয়া যাবনে নাযায় মোৰ লগত যাবনে নাযায় যাব অ দুই ৰাণীৰ খবৰ ল'ব যাব ওলাই আহিছে নেকি আপোনালোকে যাব না যাব সবে যাব তুমিও যাবা কি কয় খবৰ ল'ব যায় বুলি দেখছি কাণ্ড আপোনালোকে যাব না এফালে যাব অ কিহত যাব বাছত যাব কোনে যাব পিলপিলিত কোনে যাব পিলপিলিত কোনবা কৈছে পিলপিলি বুলি পিলপিলিত যাব আপোনালোকে যাব এফালে কিহত যাব টমটমত টমটমত যাব আৰু এফালে ই ৰিক্সাত বাইকত যাব ফ্লাইটত যাব বাপ্পা ঐ আমাৰ তহঁতে কিহত যাবি ঘোঁৰাৰ গাড়ী আমাৰ ইহঁতে ঘোঁৰাৰ গাড়ীত যায় ঘোঁৰাৰ গাড়ীত উঠি মস্ত ভাল পায় ইহঁতে কিয় কওকচোন ভাল পায় সিহঁতে যাও বাৰী কাৰ ঘৰত বাছা ঘোঁৰাৰ গাড়ী আছে বগা পাঠেৰ কাৰ আছে বগা আপা কোনটো পিছফালে বহি আছে নেকি ঘোঁৰাৰ গাড়ী আছে আপোনালোকৰ এওঁ খুজিছে তেওঁ বোলে তাৰমানে আপোনালোকৰ আছে ঘোঁৰাৰ গাড়ীখন লৈ আহচোন বাপু লৈ আহিবা আমাৰ আগে এই বুঢ়ীটোক আগে উঠাই দিওঁ তাক তেওঁ মস্ত লাজ কৰিছে কিন্তু দেই বহুত লাজ লাগছে তেওঁ এই বুঢ়ীটোক আগে উঠাই দিব লাগিব এই বুঢ়ীটোৰ বৰ উৎপাত ড্ৰাইভাৰৰ কাষতহে বহে বোলে তাকো জানছি ইমান উৎপাতে ধৰবা লাজ নকৰিবা দে বাপু চলোৱা আৰু এইবাৰ এই বুঢ়ী উঠাও না ধৰবা বহা এবাৰ আমি আবুটোক উঠাই নিম চাবা কি হাঁহি মাৰি আছে দেখিছা না ঠাণ্ডা লাগছি বেচেৰি ধৰবি বহা আৰু কাক নিবা এইটো আবুক নেওতা ধৰবা ধুনীয়াকে হাঁহি আছে ধৰবা বাপ্পা আবু মস্ত ওজন হৈছে হে আপোনাৰ হাৰা টান হৈ গৈছি বাপ্পা ধৰ গেছি দে মোৰ কঁকালখন ৰাণীৰ খবৰ ল'ব যাওঁতে মোৰে কঁকাল চেচ বাপু ঘোঁৰাৰ গাড়ী লৈ ৰজাৰ ঘৰলৈ তয়ো যাবি লগা ৰজাৰ ঘৰলৈ আৰু বহু দূৰ যাব জানো সকলোৱে দিছা যে দেখা উঠাই দিলৈ কঁকালৰ বিষত থাকিব পৰা নাই পৰি পেলাই গম পাইছি ৰজাৰ ঘৰ নেকি মস্ত থৌগা দেখো নাই হয় না চাৰিওফালে লাইট দি থৈছি মস্ত থৌগা আৰু এনেকৈ দুই ৰাণীৰ 10 মাহ 10 দিন পাৰ হৈ গৈছিল দুই ৰাণীৰ যেতিয়া
10 মাহ 10 দিন পাৰ হৈ গৈছিল তেতিয়া ডাঙৰ ৰাণী প্ৰসৱ কৰিছিল ৰাণীয়ে প্ৰসৱ কৰিছিল কোনো লৰা ছোৱালী নহয় ৰাণীয়ে প্ৰসৱ কৰিছিল মাত্ৰ এটুকুৰা মাংস তাক দেখি দুই ৰাণী মহাভয় হৰি হৰি প্ৰভু ভাগ্য ধুইয়া দুই ৰাণী নারীর দয়া মায়া প্রভু আমার কলা দিয়া নারীর দয়া মায়া প্রভু আমার কলা দিয়া সবে মরে গইলা প্রভু মত কান্দে দুয়ো কান্দে কান্দে দুই রানী ভাগরি বলিয়া কিনো ভাগিয়া নারী দয়া মায়া প্রভু আমার কলা গিয়া নারী দয়া মায়া প্রভু আমার কলা গিয়া আৰু এনেকৈ কান্দি থাকোতে থাকোতে দুই ৰাণীৰ 7 দিন 7 ৰাতি পাৰ হৈ গৈছিল দুই ৰাণীৰ যেতিয়া 7 দিন 7 ৰাতি পাৰ হৈ গৈছিল তেতিয়া সেই মাংস টুকুৰাৰ পৰা পচা 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 গোন্ধ ওলাব ধৰিছিল আৰু তেতিয়া সৰু ৰাণীয়ে ডাঙৰ ৰাণীক চাই কৈছিল হে বাইদেউ এই মাংসটুকুনো আৰু আমি কিমান দিন আগত লৈ থাকিম গতিকে বাইদেউ সেই মাংসটুকুৰ আমি খোৱা নদীত বহাই দিওঁ বোলা বাইদেউ নদীত বহাই দিওঁ আৰু আহি বুলি সৰু ৰাণী এখনি আগলতি কলপাত কাটি আনি কলপাতখনিৰ ওপৰত সেই মাংসটুকুৰ থৈ নদীৰ পাৰে পাৰে কান্দি 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 গৈ আছে